অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট সংসদ শিশু উন্নয়ন প্ৰকল্পৰ আজি প্ৰকল্প সন্মিলন অনুষ্ঠিত হয়। পশ্চিম যোৰহাটৰ ঢাকপথাস্থিত ললিত কলা মন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদিকা বিনু তামুলীয়ে। ইয়াৰ পাছতেই উত্তৰ পশ্চিম যোৰহাট সংসদ শিশু উন্নয়ন প্ৰকল্পৰ সভানেত্ৰী প্ৰিয়ামণি পায়েঙৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস, ৰাজ্যিক নেত্ৰী দেৱবালা শইকীয়া উপস্থিত থাকি অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই চৰকাৰক জনাই অহা দাবীসমূহৰ লগতে অংগনবাড়ী কৰ্মী সহায়িকাই বহু সময়ত ৰাইজৰ বাবে কৰি অহা বহু ত্যাগৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে। উত্তৰ পশ্চিম যোৰহাট সংসদ শিশু উন্নয়ন প্ৰকল্পৰ সম্পাদিকা ৰশ্মিৰেখা হাজৰিকাই আঠধৰা আৰু মহাপুৰুষজনাৰ এটি বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি প্ৰকল্প সন্মিলনৰ সম্পৰ্কত নিজৰ মতামত দাঙি ধৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানত কেইবাগৰাকীও শিশুৱে নৃত্য প্ৰদৰ্শন কৰি নিজৰ প্ৰতিভা দাঙি ধৰাৰ লগতেই সমগ্ৰ পৰিৱেশ জীপাল কৰি তোলে। অনুষ্ঠানত উত্তৰ পশ্চিম যোৰহাট সংসদ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ববীয়া আৰু কৰ্মী সহায়িকাসকল উপস্থিত থাকে। সন্মিলনত আহি সঁচাকৈ খুব ভাল লাগিল। বহু জল্পনা কল্পনা কৰি আছোঁ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি হওক। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যি মানে শাৰীৰিক মানসিক কষ্ট পাই আছে, মানসিকভাৱেও কষ্ট পাই আছে, এইটো কাৰণত বৰ্তমান যি দেশৰ মূল্য বৃদ্ধি আৰু চৰকাৰে মাজে মাজে আঁচনি উলিয়াই এইসমূহ আঁচনিত মানে অংগনবাড়ীবিলাকক কাম কৰায়, কিন্তু মানে অংগনবাড়ী যে উচিত এটা মূল্য দিব লাগে, এটা চেলাৰী দিব লাগে, এই কথাটো মানে চৰকাৰে মানে নাভাবে। এইটো কাৰণত আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা অতিকৈ দুখিত। তেওঁলোকে আৰু কি কৰিছে, আমাৰ এই অংগনবাড়ীসকলক মানে ভাগ ভাগ কৰিছে, তাৰমানে 3-4টা চেণ্টাৰ লগাই কিনে একত্ৰীকৰণ কৰিছে। একত্ৰীকৰণ কৰাৰ ফলত একাংশ বান্ধৱীৰ হেনো শুনামতে মানে কামটোৱে সেৱা কৰিবলৈ সুবিধা হ'ল, হয়তো এটা সময়ত নাপাব। গতিকে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এইটো কোনোমতে মানি ল'ব নোৱাৰোঁ। কাৰণ মাত্ৰ 6,500 টকা, 6,500 টকাকো যদি হাতৰ পৰা নোহোৱা হৈ যায় তেতিয়াহ'লে কি কৰিব? আপোনালোকে জানে সাধাৰণ মানুহৰ কাৰণে এতিয়া আমিতো আৰু মন্ত্ৰী MLA মানে ঘৰৰ মানুহ নহয়, আমি যে ৰাজ সাহায্য পাম। গতিকে বহু দাবী দিছোঁ যে খাব পৰা কৰি এটা চেলাৰী দিয়ক। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই যদিও কেন্দ্ৰই চেলাৰী দিয়ে, তথাপি তেওঁলোকে ওপৰঞ্চি আৰু তেওঁলোকৰ অংগনবাড়ীবিলাকক চেলাৰী দি আছে, কিন্তু আমাৰ অসমে কিয় নোৱাৰে? আমাৰ অসমে বহু কামৰ পৰা অংগনবাড়ীবিলাকক পিছুৱাই ৰাখিছে। গতিকে আমি দাবী জনাইছোঁ যে আমাক অতি সোনকালে বৰ্ধিত মাননি লাগে, ছুপাৰভাইজাৰৰ পদোন্নতি লাগে, একত্ৰীকৰণ বন্ধ কৰিব লাগে, সকলোৱে সমান সুবিধা পাব লাগে, এইবিলাক আমি দাবী জনাইছোঁ। ইতিমধ্যে আমাৰ অহা 9 জুলাইত সৰ্বভাৰতীয় দেশজোৰা ধৰ্মঘট, এই ধৰ্মঘটত আমাৰ অংগনবাড়ীবিলাকৰো মাননিৰ সলনি মজুৰি দিব লাগে আদি কৰি কেইবাটাও দাবী আছে। আৰু এই 9 জুলাইৰ দেশজোৰা ধৰ্মঘট সফল কৰিবৰ কাৰণে আমাৰ অংগনবাড়ীসকলে লাগি পাতি ধৰিছে, যাতে অনাগত দিনত কোনো সমস্যাৰ লগত আমি যুঁজিব নালাগে। এইটো কাৰণত আমি ওলাই আহিছোঁ আজি আৰু এই সন্মিলন সফল কৰা বুলি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।